নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ CISF চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চৰ ফালৰ পৰা পুনৰ কনিষ্টেবলৰ পোষ্টৰ বাবে এখন নটিফিকেশ্যন পাইছোঁ আপোনালোকৰ খুব সোনকালে অনলাইন এপ্লাই আৰম্ভ হ'ব কি পোষ্ট আহিছে কোৱালিফিকেশ্যন কিমান লাগিব আৰু বয়স কিমান লাগিব সিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব হাইট চেষ্ট ৰানিং কিমান হ'ব এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব প্ৰথমতে এক্সাম হ'বনে ফিজিকেল হ'ব গোটেইখিনি ডিটেইলছ জানিব পাৰিব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই আপোনালোক সকলোলৈকে এটা ৰিকুৱেষ্ট কৰিছোঁ মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ ছাবস্ক্ৰাইব কৰিছে তেন্তে বহুত বহুত ধন্যবাদ আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়াই মই এনেধৰণৰ গুৰুত্বপূৰ্ণ চাকৰি ৰিলেটেড আপডেটসমূহ দি থাকিলে প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন পাব আৰু কণ্টিনিউ ভিডিঅ'খিনি চাই আপুনি আগন্তুক দিনত আপোনাৰ সপোন এটা যদি আছে চৰকাৰী চাকৰি এটা লোৱা তেন্তে সপোনবিলাক দিঠক কৰিব পাৰিব আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া দেখিছে মই recruitment.cisf.gov.in CISFৰ অফিচিয়েল ৱেবছাইটত আছোঁ ইয়াত যদি আমি চাওঁ নিউ নটিছৰ জেগাত বৰ্তমানলৈকে নটিছখন কিন্তু অফিচিয়েল ৱেবছাইটত অহা নাই দেখিছে LDC আহিছে কনিষ্টেবল ফায়াৰ হিন্দী ট্ৰেন্সলেটৰ ৰিক্ৰুইটমেণ্ট এপইণ্টমেণ্ট ইত্যাদি ধৰণৰ নটিছ আহিছে কিন্তু ড্ৰাইভাৰ কনিষ্টেবলৰ নটিছখন বৰ্তমানলৈকে অহা নাই মই আপোনালোকক নটিছ লাইভ দেখাই আছোঁ আপোনালোকৰ অফিচিয়েল ৱেবছাইটত কিন্তু মোৰ হাতত নটিছখন আছে আপোনালোকক নটিছখন ফুল দেখাই আপোনালোকৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আহক এতিয়া আমি আৰম্ভ কৰোঁ যেহেতু মই নটিছখন পাইছোঁ আপোনালোকৰ নটিছখন দেখাই ভিডিঅ' বনাইছোঁ আৰু মই যিটো ক'ম সেইমতে আপোনালোকৰ যিদিনা ডেট ক'ম সেইদিনাই আপোনাৰ অফিচিয়েল ৱেবছাইটত আহি যাব 100% আৰু সেইবাবে এনেধৰণৰ সঠিক আৰু ৰিয়েলি ইনফৰ্মেশ্যন আপোনালোক মই যিটো কথা কওঁ সেইটো কণ্টিনিউ সঁচাটোহে কওঁ যিটো হয় নহয় আপুনি প্ৰমাণ পাব আপোনালোকৰ ভিডিঅ'টো খালি শেষলৈকে চাই থাকক দেখিছে চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ নটিছ ৰিক্ৰুইটমেণ্ট অফ কনিষ্টেবল এণ্ড কনিষ্টেবল ড্ৰাইভাৰ পাম্প অপাৰেটৰ মানে কনিষ্টেবল ড্ৰাইভাৰৰ পোষ্ট আৰু পাম্প অপাৰেটৰ পোষ্ট আহিছে কিন্তু আগতে কৈ দিছোঁ আপোনালোকে অনলাইন এপ্লাইটো যদি ষ্টাৰ্ট হ'ব আপোনালোকে চোৱাই ডেট ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 3 তাৰিখ 2 মাহ 2025 অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ 3 তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব শৰীৰৰ অৱস্থা একেবাৰে ভাল নহয় চৰি ক্ষমা কৰিব লাষ্ট ডেটটো যদি চাই 4 তাৰিখ 3 মাহ 2025 মাৰ্চ মাহৰ 4 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব আৰু আপোনালোক অল ইণ্ডিয়ান মেইল অনলি ল'ৰা কেণ্ডিডেটেহে ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰিব লেভেল 3 পে মেট্ৰিক্সত হ'ব কনিষ্টেবল GD নিচিনা আপোনালোকৰ চেলাৰী পাব 21,700 পৰা 69,100 টকা আপোনালোকৰ পে স্কেলটো হ'ব এপ্লাইটো অনলাইন মাধ্যমত হ'ব প্ৰথমতে PET ৰানিং হ'ব তাৰপিছত আপোনালোকে ট্ৰেড টেষ্ট তাৰপৰা এক্সাম তাৰপিছত মেডিকেল হৈ চিলেকশ্যন প্ৰচেছটো সমাপ্ত হ'ব এতিয়া যদি পোষ্ট যদি চাই কনিষ্টেবল ড্ৰাইভাৰত দেখিছে 845টা পোষ্ট আছে আনি যাব 344 SC 126 ST 63 OBC 228 EWS 84 টোটেল 845টা পোষ্ট আছে আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে 85টা পোষ্ট এক্সট্ৰাকৈ আছে তাৰপিছত যদি চাই কনিষ্টেবল ড্ৰাইভাৰ পাম্প অপাৰেটৰ যদি চাই 116টা আনি যাব পোষ্ট আছে 41টা ST 20টা আৰু আপোনাৰ OBC 75টা EWS 27টা আৰু টোটেল 279টা টোটেল যদি পোষ্ট চাই 1124টা পোষ্ট আছে ফ্ৰেছ কেণ্ডিডেট আপোনালোকে ডাইৰেক্টলি এপ্লাই কৰিব পাৰে আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে পোষ্ট আছে 113টা এইখিনি ডিটেইল গম পালে তাৰপিছত আমি কোৱালিফিকেশ্যন এইজ কিমান লাগে এইখিনি চাম সিলেকশ্যন প্ৰচেছটো আপোনালোকে চাই লওক প্ৰথমতে PET PST মানে হ'ল প্ৰথমতে ৰানিং হ'ব তাৰপিছত আপোনাৰ হাইট চেষ্ট ৱেট জুখিব তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব তাৰপিছত আৰু আপোনালোকৰ ট্ৰেড টেষ্ট আপোনাৰ ড্ৰাইভাৰ যিহেতু এপ্লাই ড্ৰাইভিঙৰ পোষ্ট হয় বা ড্ৰাইভাৰ অপাৰেটৰ পাম্প অপাৰেটৰ পোষ্ট হয় ড্ৰাইভিঙৰ ওপৰত আপোনালোকৰ ট্ৰেড টেষ্ট হ'ব গাড়ী চলাব জানিব লাগিব কিন্তু আপোনালোকে আৰু লগতে লাইচেঞ্চ থাকিব লাগিব তেতিয়া সেইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব তাৰপৰা ছেকেণ্ড ফেজত হ'ব OMR বেষ্ট CBT বা ৰাইট এণ্ড এক্সাম হ'ব মানে কম্পিউটাৰটো আপোনাৰ পৰীক্ষা হ'ব পাৰে নাইবা আপোনাৰ অনলাইনতো এক্সাম হ'ব পাৰে ছেকেণ্ড ষ্টেজ আৰু যদি আপুনি এক্সাম কোৱালিফাই কৰে তাৰপিছতে মেডিকেল DME RME অনুষ্ঠিত হ'ব এতিয়া আগলৈ আমি চাই যাওঁ এইজটো চাওক এইজ যথেষ্টখিনি ভাল দিছে সুবিধা এইজটো আপোনালোকে 18 বছৰৰ পৰা এপ্লাই কৰিব নোৱাৰিব কিন্তু 21 বছৰৰ পৰা 27 বছৰলৈকে জেনেৰেল EWS OBC SC ল'ৰাই এপ্লাই কৰিব পাৰিব আৰু SC ST যদি হয় 21 বছৰৰ পৰা 27 বছৰলৈকে আপোনালোকে জেনেৰেল ল'ৰাই এপ্লাই কৰিব পাৰিব আৰু জেনেৰেল আৰু EWS ল'ৰাই এপ্লাই কৰিব পাৰিব তাৰপিছত OBC যদি হয় আপোনালোকৰ 3 বছৰ 30 বছৰলৈকে পাৰিব SC ST হ'লে 5 বছৰ পাব 32 এইজলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰপিছত আমি মেইন কথাখিনি চাই যাওঁ গোটেইখিনি পঢ়ি গ'লে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব এডুকেশ্যন কোৱালিফিকেশ্যনটো চাওক চিম্পল মেট্ৰিক পাছ দ্য কেণ্ডিডেট
5.2.1 আপোনাৰ পাৰাটো যদি চাই দ্য কেণ্ডিডেট শ্বল হেভ পাছ মেট্ৰিকুলেশ্যন অৰ ইকুইভেলেণ্ট কোৱালিফিকেশ্যন ফ্ৰম এ ৰিকগনাইজড মানে মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব কিন্তু লগতে আপোনালোকৰ 2 নম্বৰ আৰু এডুকেশ্যন চাৰ্টিফিকেট ষ্টেট বোৰ্ড বা চেণ্ট্ৰেল বোৰ্ড যিকোনো এটা মানে মেট্ৰিক পাছ কৰিলে 10 ক্লাছ পাছ কৰিলে হ'ব 5.3 পাৰাটো যদি চাই আপোনালোকৰ লাইচেন্স লাগিব আপোনালোকে চাই লওক লাইচেন্স কি লাগিব HMV হেভি মটৰ ভেহিকল অৰ ট্ৰেন্সপৰ্ট ভেহিকলৰ যদি আপোনালোকৰ লাইচেন্স আছে তেতিয়া এপ্লাই কৰিব পাৰিব HMV যদি আছে তাৰপৰা যদি HMV নাই যদি আপোনালোকৰ LMV আছে লাইট মটৰ ভেহিকেল যদি চাইকেল আছে বা MC উইথ গিয়াৰ মানে মটৰ চাইকেল উইথ গিয়াৰৰ যদি আপোনালোকৰ যদি মুঠতে লাইচেন্স আছে যদি আপোনালোকৰ বাইকৰো লাইচেন্স আছে বাইকৰ লাইচেন্স থাকিলেও কিয় কিছুমানত আপোনালোকৰ তাত চাই ল'ব 4 চকীয়া কাৰণেও এলাও থাকে সেইখন লাইচেন্সো যদি আছে আপোনালোকে এপ্লাই কৰিব পাৰিব কিন্তু লাইচেন্স থাকিলে নহ'ব লগতে আপোনালোকৰ গাড়ী চলাব জানিব যেটো ট্ৰেড টেষ্ট হ'ব ৰানিং হোৱাৰ পিছতে ট্ৰেড টেষ্ট পাছ কৰাৰ পিছতে আপোনালোকে এক্সাম দিবলৈ পাব তাৰপিছত হাইটটো আপোনালোকে চাই লওক অল ইণ্ডিয়াৰ কাৰণে জেনেৰেল EWS SC NOBC অল ইণ্ডিয়াৰ কাৰণে লাগে 167 সেন্টিমিটাৰ হাইট লাগে আৰু চেষ্টখন যদি চাই 80 সেন্টিমিটাৰ নৰ্মেল আৰু 85 সেন্টিমিটাৰ ফুলাই হ'ব লাগে কিন্তু আমাৰ অসমৰ কাৰণে যদি চাই নৰ্থ ইষ্ট হিল এৰিয়া বা জম্মু কাশ্মীৰ লেহ লাডাখৰ কাৰণে যদি চাই 160 সেন্টিমিটাৰ একেবাৰে কম লাগে হাইটটো আমাৰ অসমৰ কাৰণে ইয়াত চাব পাৰে আপুনি 160 সেন্টিমিটাৰ হাইট থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকৰ GD বা ট্ৰেডমেনৰ হাইট নহয়গে তেন্তে আপোনালোকে ড্ৰাইভাৰ যদি গাড়ী চলাব জানে 160 সেন্টিমিটাৰ হাইট থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু চেষ্টটো যদি চাই 78 সেন্টিমিটাৰ নৰ্মেল লাগে আৰু 5 সেন্টিমিটাৰ ফুলাই 83 সেন্টিমিটাৰ হ'ব লাগিব আপোনালোকে যদিও নাজানে গাড়ী চলাব বা লাইচেন্স যদিও নাই তেন্তে আপোনাৰ দাদা যদি কোনোবা আছে এনেদৰে বয়স যেটো 30 বছৰলৈকে পাৰিব OBC SC ST 32 বছৰলৈকে পাৰিব তেওঁলোকলৈ এইটো ভিডিঅ' শ্বেয়াৰ কৰিব তেওঁলোকৰ সহায়ক হ'ব ST আৰু অল ইণ্ডিয়া ST শিডিউল টাইপ কেণ্ডিডেট হলো 160 সেন্টিমিটাৰ হাইট লাগে আৰু 76 সেন্টিমিটাৰ নৰ্মেল চেষ্ট লাগে আৰু 81 সেন্টিমিটাৰ হ'ব লাগে তাৰপিছত 6/9 হ'ব লাগিব আই সাইজ মেডিকেল ষ্টেণ্ডাৰ্ডখিনি লিখাই থৈছে তাৰপিছত আমি ৰানিং কিমান হ'ব এইখিনি চাম যেটো PST PET প্ৰথমতে অনুষ্ঠিত হ'ব যথেষ্ট দীঘলীয়া নটিফিকেশ্যন আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই যাব তাৰপিছত চেণ্টাৰ আমাৰ অসমৰ ল'ৰাৰ কাৰণে চেণ্টাৰ যদি চাই আমাৰ অসমৰ যদি চেণ্টাৰ চাওঁ আমি নৰ্থ ইষ্টত চাব লাগিব ইষ্টাৰ্ণ ৰিজন নৰ্থ ইষ্ট সেক্টৰ NCR ৰিজন তাৰপিছত ৱেষ্টাৰ্ণ ৰিজন চেণ্ট্ৰেল ৰিজন ৱেষ্টাৰ্ণ ৰিজন সাউথ এণ্ড ৰিজন নৰ্থ ইষ্টাৰ্ণ সেক্টৰ আমাৰ হয়তো গুৱাহাটীত চেণ্টাৰ থাকিব লাগে এইয়া হয় পাইছো 8 নম্বৰ পইণ্টটো যদি চাই অৰুণাচল প্ৰদেশ আসাম মণিপুৰ মেঘালয় মিজোৰাম নাগালেণ্ড এণ্ড ত্ৰিপুৰাৰ কাৰণে নৰ্থ ইষ্টাৰ্ণ যেটো সেক্টৰ হয় ইয়াৰ আপোনাৰ চেণ্টাৰ ফিজিকেল ডকুমেন্টেশন ট্ৰেড টেষ্ট মেডিকেল ৰিটেন এক্সাম গোটেইখিনি দিবলৈ আপোনালোকৰ গুৱাহাটী চেণ্টাৰ আছে DIG CISF নৰ্থ ইষ্ট জোন হেডকোৱাৰ্টাৰ্ছ বেহাৰবাৰী নিয়েৰ AG কলনী হকি ষ্টেডিয়াম ৰোড পোষ্ট বিশ্বনাথ ডিষ্ট্ৰিক্ট কামৰূপ আসাম 781029 মানে আমাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ যেটো বিশ্বনাথ BSF হেডকোৱাৰ্টাৰ আছে তাত আপোনালোকে আমাৰ অসমৰ কাৰণে চেণ্টাৰ আছে আমাৰ অসমতে আপোনালোকে ইন্টাৰভিউখিনি দিব পাৰিব ইয়াৰ পিছতে আমাৰ গুৱাহাটী চেণ্টাৰ হ'ব নিশ্চয় দেখিলে তাৰ পিছত আৰু যদি আমি চাওঁ তাৰ পিছত এটো দিছে প্ৰিফাৰেন্স দিব পাৰিব আপোনালোকৰ দুটা পোষ্ট যেহেতু আছে কনষ্টেবল ড্ৰাইভাৰ আৰু কনষ্টেবল পাম্প অপাৰেটৰ পোষ্ট আছে আপোনালোকৰ যোনটোৱে প্ৰথমতে দিব বিচাৰে দুইটাতে যেটো এলিজিবল হ'ব আপোনাৰ লাইসেন্স যদি আছে তেন্তে কনষ্টেবল পাম্প অপাৰেটৰ তাত আপোনালোকে প্ৰিফাৰেন্স দিব পাৰিব প্ৰথমতে ড্ৰাইভাৰ দিলে তাৰ পিছত আপোনালোকে কনষ্টেবল পাম্প অপাৰেটৰ দিব পাৰে এই ধৰণে আপুনি প্ৰিফাৰেন্স দিব পাৰিব তাৰ পিছত এপ্লিকেশন ফিজৰ কথা যদি চাই জেনেৰেল OBC EWS কেণ্ডিডেট যদি হয় তেন্তে 100 টকা এপ্লিকেশন ফিজ কাটিব লাগিব SC ST এক্স সাৰ্ভিসমেনৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশন ফিজ কাটিব নালাগে তাৰ পিছতে আপোনাৰ ড্ৰাইভিং ৰানিং যেহেতু হ'ব ৰানিং কি হাইট বাৰ চেষ্ট আপোনাৰ ৰানিং হাইট বাৰ প্ৰথম জুখিব ৰানিংটো প্ৰথম হ'ব যেহেতু ৰানিংটো যদি চাই আপোনাৰ 800 মিটাৰ ৰানিং হ'ব ইয়াত টাইমিং দিব 3 মিনিট 15 সেকেন্ড 800 মিটাৰত আৰু লং জাম্প হ'ব 11 ফুট 3 বাৰ চান্স পাব হাই জাম্প হ'ব 3 ফুট 6 ইঞ্চি মানে 3.5 ফুট হাই জাম্প হ'ব
সেইবাবে আপোনাৰ 3টা চান্সে পাব ৰানিংটো চাই লওক মোষ্ট ইম্পৰ্টেণ্ট তাৰপৰা PST হ'ব হাইট চেজ জুখিব তাৰপিছতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব ডকুমেণ্ট কিন্তু মোষ্ট ইম্পৰ্টেণ্ট আপোনালোকৰ CISFৰ কাৰণে ডকুমেণ্ট ভেৰিফিকেশ্যন এইখিনি ক্লিয়াৰ থাকিব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন লাইচেঞ্চ চাব তাৰপৰা SC ST OBC চেণ্ট্ৰেল ফৰ্মেটত লাগিব আপোনাৰ নেক্সট মই ডকুমেণ্টৰ ওপৰত এক্সট্ৰা ভিডিঅ' বনাই দিম আপোনালোকে কমেণ্ট কৰিব যদি এইখিনি বস্তুত এপ্লাই কৰে তেন্তে ডকুমেণ্টৰ ওপৰত তন্নকৈ মই এটা ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিম বনাই দিম আপোনালোকে টেনশ্যন ল'ব নালাগে ড্ৰাইভিং টেষ্ট যিহেতু হ'ব আপোনাৰ ৰানিং হোৱাৰ পিছত হাইট চেজ জোখাৰ পিছত তাৰপৰা ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ পিছত যদি ডকুমেণ্টেশ্যনত পাছ কৰে তাৰপিছত আপোনালোকৰ ড্ৰাইভিং টেষ্ট হ'ব ড্ৰাইভিং টেষ্ট হ'ব ফৰ লাইট ভেহিকেল লাইট LMV মানে LMV লাইচেঞ্চৰ কাৰণে হ'ব 50 মাৰ্কৰ 25 মাৰ্ক পাব লাগিব 50 মাৰ্কৰ 25 পালে কোৱালিফাই কৰিব তাৰপৰা ড্ৰাইভিং টেষ্ট হ'ব 50 মাৰ্কৰ 25 মাৰ্ক পাব লাগিব তাৰপৰা প্ৰেক্টিকেল নলেজ এণ্ড মটৰ মেগনেছিয়াম এণ্ড এবিলিটি টেষ্ট আপোনাৰ টোটেল যদি চাই 130 মাৰ্কৰ হ'ব আৰু আপোনালোকৰ 65 মাৰ্ক পালেহে আপোনালোকে কোৱালিফাই কৰিব ট্ৰেড টেষ্টটোত কিন্তু আপোনালোকে ড্ৰাইভিং টেষ্টটোত পাছ কৰিব লাগিব তাৰপিছত CBT বা OMR লিখিত পৰীক্ষাও হ'ব পাৰে মানে আপোনাৰ অফলাইনটো হ'ব অনলাইনটো হ'ব এক্সাম হ'ব আপোনাৰ 100 মাৰ্কৰ এক্সাম হ'ব 120 ডেৰ ঘণ্টা সময় পাব আৰু কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে এইখিনি পোষ্টত আৰু পাছ কৰিবলৈ হ'লে আনৰিজাৰ্ভ EWS SC এক্স ছাৰ্ভিচমেনৰ কাৰণে 35% জেনেৰেল EWS এক্স ছাৰ্ভিচমেন যদি হয় 35 পালে পাছ কৰিব আৰু SC ST OBC যদি হয় 33 পালে 100 ভিতৰত পাছ কৰিব 33% কিন্তু এইটো মাৰ্ক লৈ পাছ কৰিলে নহ'ব আপোনালোকে নেক্সট ষ্টেপ চাকৰি পাবলৈ হ'লে ভাল নম্বৰ এটা স্ক'ৰ কৰিবলৈ যিহেতু কাট অফটো বাঢ়িব অল ইণ্ডিয়া বেছত পোষ্টখিনি হয় আপোনালোকে যিমান পাৰে সিমান স্ক'ৰ কৰিবলৈ চেষ্টা কৰিব 80 90 70 60 যিমান পাৰে স্ক'ৰ কৰিব তেতিয়াহে চাকৰিটো পোৱাৰ চান্স থাকিব তাৰপিছতে আপোনালোকৰ মেডিকেল টেষ্ট হ'ব এক্সাম যদি পাছ কৰে OMR আপোনালোক এটা কথা ইয়াতে মই কৈ থৈছোঁ 2 মোৰ চিফ থেংকছ মাৰ্কছ ছেকেণ্ড আপোনালোকৰ মেডিকেল দিবলৈ হয়তো 3টাকে মাতিব DME RME কাৰণে এক্সামৰ পৰা আপোনাৰ 2 টাইম ভেকেঞ্চি মানে আপোনাৰ যদি 1100 পোষ্ট হয় 2200 ল'ৰাকে পাছ কৰাব 2 টাইম কেণ্ডিডেট পাছ কৰাব 2টাকেহে এক্সামত পাছ কৰাব তাৰ ভিতৰত যাৰ নাম্বাৰ বেছি থাকিব এটাহে চাকৰি পাবলৈ সক্ষম হ'ব তাৰপিছত আপোনালোকৰ গোটেইখিনি প্ৰচেছ কমপ্লিট কৰাৰ পিছত আপোনাৰ DMEত যদি পাছ নকৰে RME হ'ব RMEত যদি পাছ কৰেগৈ বা ৰিজেক্ট হয় তেন্তে আপোনালোকৰ গোটেইকেইটা ষ্টেপ ফ'ল' কোৱালিফাই কৰাৰ পিছতে আপোনালোকে ড্ৰাইভাৰ কনষ্টেবল CISFত চাকৰি পাবলৈ সক্ষম হ'ব ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব যিসকল ডাঙৰ দাদা যথেষ্ট বয়সীয়াল দাদা আছে গাড়ী চলাব জানে বা হাইট চেজ কম আছে কাৰোবাৰ গাড়ী চলাব জানে তেখেতলোকলৈ শ্বেয়াৰ কৰিব যিহেতু চিম্পুল মেট্ৰিক পাছ কৰি এপ্লাই কৰিব নোৱাৰে আৰু সকলোৰে সুবিধা হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকে এপ্লাইটো ষ্টাৰ্ট হ'ব ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখৰ পৰা 3 তাৰিখৰ পৰা ফেব্ৰুৱাৰী মাহৰ লাষ্ট ডেট হৈ গ'ল মাৰ্চ মাহৰ 4 তাৰিখ মই যিমতে কৈছোঁ সেইমতে আপোনালোকে ৱেবছাইটটো খুলি চাই থাকিব মই যেতিয়া এপ্লাই ষ্টাৰ্ট হ'ব তেতিয়া আৰু এটা ভিডিঅ' বনাই দিম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ডেছক্ৰিপশ্যনতে যিটো টেলিগ্ৰাম চেনেলৰ লিংক দিছোঁ তাতে আপোনালোকে এই ন'টিছখন দি থওঁ আপোনালোকে নিজেও গৈ পঢ়ি চাই ল'ব পাৰিব আৰু নেক্সট আপোনালোকে যদি কোনোবা কেণ্ডিডেট থাকে এপ্লাই কৰা তেন্তে আৰু ইয়াৰ পিছত ডকুমেণ্ট কি লাগিব তাৰপিছত আপোনালোকৰ কেনেকুৱা কি প্ৰচেছ হ'ব A to Z এটাকৈ টপিকত ভিডিঅ' বনাম চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ আছে কমেণ্ট কৰিবলৈ নাপাহৰিব ইনষ্টা আইডিটো দিছোঁ ফ'ল' কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ইনফৰ্মেশ্যনটো পাই ভাল লাগিলে যদি লাইক কৰি দিব নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ ধন্যবাদ